কাছাড় জেলার দলাই বিধানসভা সমষ্টির বাগাত এক ভয়ঙ্কর দুর্ঘটনা সংঘটিত হয়েছে। হিলভর্তি দুখন ডাম্পার এখন আহ, দলংগাৰে পাৰ হৈ যোৱাৰ সময়ত দলংখন সম্পূৰ্ণৰূপে ভাঙি নৈৰ বুকুত পৰি গৈছে আৰু ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই বাগা অঞ্চলত। আৰু মই বৰ্তমান উপস্থিত আছো এই দুৰ্ঘটনাস্থলীত। আৰু আপোনালোকে দেখি আছে এই যিখন দলং ৰুকনি নৈৰ ওপৰত থকা এই দলংখন এতিয়া সম্পূৰ্ণৰূপে ভাঙি নৈৰ বুকুত পৰি গৈছে। আৰু ইয়াতে সন্ধিয়াৰ ভাগত দুখন শিলভৰ্তি ডাম্পাৰ এই দলং দি পাৰ হৈ যোৱাৰ সময়ত দলংখন হঠাৎ মধ্যৱৰ্তী স্থানত ভাঙি যায় আৰু ফলত ডাম্পাৰ সহ নৈৰ বুকুত পৰি যায় এই দলংখন। আৰু ইয়াতে স্থানীয় ৰাইজসকলে জানিবলৈ দিয়া মতে এই দলংখনেদি যি দুখন শিলভৰ্তি ট্ৰাক পাৰ হৈ গৈ আছিলে, সেই সময়ত দেখা গৈছিল যে পূৰ্বৰে পৰা এখন চিমেণ্ট বোজাই ট্ৰাক ইয়াতে অবৈধভাৱে পাৰ্কিং কৰি ৰখা আছিল। আৰু ফলত এই তিনিখন বাহনৰ বোজা সহ্য কৰিব নোৱাৰি দলংখন হঠাৎ ভাঙি যায় আৰু ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ইয়াতে। আৰু অতি গুৰুত্বপূৰ্ণ বাগা শ্বেৰখান সংযোগী পথত থকা এই দলংখন ৰুকনি নৈৰ ওপৰত থকা এই দলংখন ভাঙি যোৱাৰ ফলত দেখা গৈছে যে দক্ষিণ দলাই অঞ্চলৰ প্ৰায় 4খন গাঁৱৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন হৈ গৈছে আৰু এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এই অঞ্চলত। বৰ্তমানে দেখা গৈছে যে নৈৰ দুপাৰত শ লোক আবদ্ধ হৈ আছে। এই লোকসকলক দেখা গৈছে যে বৰ্তমানে ইয়াৰ স্থানীয় ৰাইজসকলে থুলুংগা নাৱেৰে পাৰাপাৰৰ ব্যৱস্থা কৰি দিছে। ইতিমধ্যে ঘটনাস্থলীত আহি উপস্থিত হৈছিল শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য সহ কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন। আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দেখা গৈছিল যে এগৰাকী চালক নিখোজ হৈ আছিল, কিন্তু দেখা গৈছে যে পাছতে এই চালকগৰাকীক অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰু ইয়াতে দেখা গৈছে যে ভয়ংকৰ এই দুৰ্ঘটনা সংঘটিত হৈছে যদিও কিন্তু সৌভাগ্যক্ৰমে ইয়াতে কোনো লোক হতাহত হোৱা নাই। আৰু বৰ্তমান এই যি দক্ষিণ দলাই অঞ্চল আছে, এই দক্ষিণ দলাই অঞ্চলৰ সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। অতি গুৰুত্বপূৰ্ণ ৰুকনি নৈৰ ওপৰত থকা এই দলংখন ভাঙি যোৱাৰ ফলত এই 4খন গাঁৱৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰে স্থানীয় এজন ৰাইজ আছে, মই তেওঁৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম। আচ্ছা দাদা, ইয়াতে অতি গুৰুত্বপূৰ্ণ এখন দলং আজি ভাঙি নৈৰ বুকুত পৰি গৈছে দুখন ডাম্পাৰ পাৰ হৈ যোৱাৰ সময়ত। কি এনেকুৱা সংঘটিত হৈছে এই ঘটনাটো? ঘটনাটা আজকে রাত 8টা বাজাবাজি সময়ে যখন প্রচন্ড শব্দ শুনে দুই দিকের মানুষ জড়ো হন। এখানে আগে থেকে একটি সিমেন্ট বুঝিয়ে গাড়ি এই ব্রিজের উপরে দাঁড় করে রাখা ছিল সম্পূর্ণ অবৈধভাবে। আর যখনই এখান থেকে দুইটি ডাম্পার গাড়ি অতিরিক্ত বুঝাই, আমরা উল্লেখ করব সিমেন্ট গাড়িটি অতিরিক্ত বুঝাই, বাকি দুইটি গাড়িও অতিরিক্ত বুঝাই। আর সেই অতিরিক্ত ভারটি বহন করতে না পেরে এই ব্রিজটি কিন্তু 2003 ইংরেজিতে নির্মাণ হয়। আর সেই ব্রিজটি 20 বছর হয়ে গিয়েছে ব্রিজটির। তো অতিরিক্ত ভার সামলাতে না পেরে কিন্তু এখানে সম্পূর্ণ কলাপস হয়ে যায়। বর্তমান সময়ে দক্ষিণ দলাইয়ের 3টি গাঁও সহ মধ্য দলাইয়ের একটি গাঁও এবং মিজোরামের এক বৃহৎ অংশের মানুষ সম্পূর্ণ যোগাযোগ বিচ্ছিন্ন হয়ে পড়েছেন। হয়, নিশ্চয়কৈ ইয়া আছিলে এজন স্থানীয় ৰাইজৰ মন্তব্য। আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে সম্পূৰ্ণ অবৈধভাৱে ইয়াতে এখন চিমেণ্ট বোজাই লৰি ইয়াতে পাৰ্কিং কৰি ৰখা আছিল। আৰু যি দুখন ডাম্পাৰ শিলভৰ্তি বোজাই ডাম্পাৰ ইয়াতে এই দলং দি পাৰ হৈ গৈ আছিলে, এই ডাম্পাৰ দুখনো অভাৰলোডেড আছিল। ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি ইয়াৰে স্থানীয় ৰাইজসকলে সন্দেহ প্ৰকাশ কৰিছে। আৰু এই ভয়ংকৰ এই দুৰ্ঘটনাৰ পিছত অতি গুৰুত্বপূৰ্ণ এই দলংখন ভাঙি যোৱাৰ ফলত দেখা গৈছে যে এই অঞ্চলত দেখা গৈছে তীব্ৰ এক আতংকৰ সৃষ্টি হৈছে। নৈৰ দুয়োপাৰত দেখা গৈছে যে শ লোকসকল আবদ্ধ হৈ পৰিছে। আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যি বাগা শ্বেৰখান পথ, এই শ্বেৰখান পথত নতুনকৈ নিৰ্মাণ হৈ আছে, এই পথৰ নিৰ্মাণ কাম চলি আছে। আৰু এই নিৰ্মাণ কামৰ বাবে এই দুখন ডাম্পাৰে দেখা গৈছিল যে যি শিল লৈ গৈ আছিলে আৰু শিল লৈ যোৱাৰ সময়ত এই দুৰ্ঘটনাটি সংঘটিত হৈছে। আৰু ফলত দেখা গৈছে যে নৈৰ বুকুত এইদৰে দুখন ডাম্পাৰ আৰু এখন চিমেণ্ট বোজাই লৰি সহ দলংখন সম্পূৰ্ণৰূপে নৈৰ বুকুত ভাঙি পৰে। ফলত দেখা গৈছে যে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে এই সমগ্ৰ অঞ্চলত। ইতিমধ্যে ঘটনাস্থলী আহি পৰিদৰ্শন কৰি গৈছে শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্যই। আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই দলংখন অতি গুৰুত্বপূৰ্ণ। এই দলংখন ভাঙি যোৱাৰ ফলত দেখা গৈছে দক্ষিণ দলাই অঞ্চলৰ 4খন গাঁৱৰ ৰাইজৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ইতিমধ্যে আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত। আৰু স্থানীয় ৰাইজে ইতিমধ্যে নৈৰ দুয়ো পাৰত আবদ্ধ ৰাইজসকলক উদ্ধাৰৰ বাবে তেওঁলোকে থুলুংগা নাও ব্যৱহাৰ কৰি আছে। থুলুংগা নাৱেৰে ৰাইজসকল পাৰাপাৰ হৈ আছে। আৰু ভয়ংকৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দেখা গৈছে যে তীব্ৰ আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।